মই বৰ্তমান উপস্থিত আছোঁ টিপাম ফাকিয়াল পঞ্চায়তৰ অন্তৰ্গত দিহিং কিনাৰ বঙালী ব্লক গাঁৱত। আৰু এই গাঁৱত আচলতে সুলভ মূল্যৰ দোকানী যিগৰাকী দোকানী আছে কৰুণা দাস, তেওঁৰ বিৰুদ্ধে আচলতে অভিযোগ তুলিছে ৰাইজৰ। কাৰণ তেওঁ সময়মতে ৰাইজক যি সুলভ মূল্যৰ যি চাউল, এই চাউল বিতৰণৰ ক্ষেত্ৰত খেলি মেলি কৰিছে। তাৰ লগতে আচলতে চাউল আনিবলৈ যোৱা ব্যক্তিসকলে এই স্থানীয় ৰাইজৰ লগত আচলতে দুৰ্ব্যৱহাৰ কৰিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এই স্থানীয় ৰাইজসকল আছে আচলতে আজি তেওঁলোকে সমবেত হৈছে, এক সভা আয়োজন কৰিছে। আৰু আমি ইয়াত আহি উপস্থিত তেওঁলোক গাঁৱৰ ৰাইজসকল আছে, তেওঁলোক কথা পাতিব। তেওঁলোকে আচলতে কি বিচাৰিছে, কিহৰ কাৰণে তেওঁলোকে আচলতে কৰুণা দাসৰ এই ব্যৱহাৰৰ প্ৰতি তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে। এই অঞ্চলৰ গাঁৱৰ ৰাইজ আছে, তেওঁলোকৰ আপোনাৰ ওচৰত আহিম। আচলতে আপুনি অঞ্চলৰ এজন সচেতন ব্যক্তি, কৰুণা দাসৰ প্ৰতি আপোনালোকে অভিযোগ তুলিছে যে তেওঁ সময়মতে চাউল বিতৰণ নকৰে, দুৰ্ব্যৱহাৰ কৰে। আচলতে কি বিচাৰিছে আপোনালোকে এই ক্ষেত্ৰত? আমি বিচাৰিছোঁ যে দুৰ্নীতিপৰায়ণ সুলভ মূল্যৰ দোকানী শ্ৰী কৰুণা দাসক এই যিখন তেওঁৰ সুলভ মূল্যৰ দোকান আছে, সেই দোকানখন চৰকাৰে কেঞ্চেল কৰিব লাগে। আৰু আমাৰ গাঁৱৰ ৰাইজে এনেকুৱা দুখ পাইছে, তেওঁ যোৱা লকডাউনত 48 কুইণ্টেল চাউল যি আমাৰ ৰাইজে পাবলগীয়া আছিলে, সেই চাউলখিনি নিদিয়াকৈ আমাৰ ৰাইজৰ বহীত তেওঁ এণ্ট্ৰি কৰি লৈছে। তাত আমাৰ ৰাইজৰ দৃষ্টিগোচৰ হৈ আমি আগতেও আমাৰ নিউজ চেনেলসকলক স্বত্বাধিকাৰীসকলক জনাইছিলোঁ। আৰু সেইমতে চৰকাৰে এইখন 15 মাহ সময়ে কৰিছিলে, ৰিচাৰ্জ কৰিছিলে। কিন্তু বিভাগীয় কৰ্তৃপক্ষ যিসকল আছে, তেওঁলোকে কোনো বিচাৰ নকৰাকৈ, আমি ৰাইজেও ইয়াৰ প্ৰতি অভিযোগ দাখিল কৰিছিলোঁ, কিন্তু তেওঁলোকে কোনো বিচাৰ নকৰাকৈ আকৌ সেই দুৰ্নীতিকাৰী এজেণ্ট কৰুণা দাসক আকৌ ৰাইজৰ যিখিনি চাউল আছে, চাউল বিলাবলৈ আকৌ তেওঁক অনুমতি প্ৰদান কৰিছে। তেওঁ সময়মতে চাউল বিলায় নেকি ৰাইজক? তেওঁক সময়মতে চাউল নিবিলায়। আৰু ৰাইজৰ যি 5 কেজি পাবলগীয়া আছে, 5 কেজি জেগাত 4 কেজি দিয়ে। আৰু সময়মতে চাউল নিদিয়ে, মানুহক গালি সপৰিব পাৰে। তেলো 2 লিটাৰ আধা লিটাৰ দিয়ে। এতিয়া কি বিচাৰিছে আপোনালোকে? এতিয়া আমি বিচাৰিছোঁ যে কৰুণা দাসৰ ওচৰত ৰাইজ আৰু নাযায়, ৰাইজে চাউল সংগ্ৰহ নকৰে। চাউল হওক, তেল হওক, বিভিন্ন সামগ্ৰী হওক, সেইবোৰ একো ৰাইজে সংগ্ৰহ নকৰে। গতিকে চৰকাৰে অনতি পলমে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰি আৰু বেলেগ এখনত আমাৰ ৰাইজৰ সুবিধাৰ্থে চাউল আৰু অন্যান্য যিবিলাক সুলভ মূল্যৰ সামগ্ৰী আছে, সেই সকলোবিলাক প্ৰদান কৰিবলৈ মই চৰকাৰৰ ওচৰত বিনীত প্ৰাৰ্থনা জনাইছোঁ। হয়, আচলতে বিগত 3 মাহ ধৰি আচলতে এই অঞ্চলৰ ৰাইজে আচলতে কৰুণা দাসৰ যি সুলভ মূল্যৰ দোকানী কৰুণা দাসৰ পৰা আচলতে তেওঁলোকে চাউলসমূহ অনা বন্ধ কৰিছে। কিয়নো এইসকল ৰাইজ অসন্তুষ্ট হৈছে। আচলতে কৰুণা দাসৰ ওচৰলৈ যাব নিবিচাৰে তেওঁৰ দুৰ্ব্যৱহাৰৰ কাৰণে। আৰু এগৰাকী ব্যক্তি আছে, আপোনাৰ ওচৰত আহিম। আচলতে একদম চমুকৈ ক'ব, কি বিচাৰিছে? যি এই দিহিং কিনাৰ বঙালী ব্লকৰ ৰাইজে অতিষ্ঠ হৈ গ'ল, তাৰ পৰা চাউল আনি সি আজি তাৰ পৰা চাউল আনিবলৈ যাওঁতে সি খেতিত থাকে, আমাৰ চাউলখিনি দিয়া নাই বোলে, এতিয়া আমি দিব নোৱাৰোঁ, বহি থকা 2 ঘণ্টা 3 ঘণ্টাকৈ বহে মানুহ। তাৰ পাছত আহি পিনি যদি কিবা এটা কওঁ নাই, মানে বেয়াকৈ গালাগালি কৰে। আজি চাউলখিনি সি নাই, আজি গ'ল অফিচত, ক'ত গ'ল মানে বজাৰত, কালি হেৰিয়াত গ'ল। এতিয়া এনেকুৱা কৰি মানে চাউলখিনি আনিবলৈ যাওঁতে নিগনিয়ে খালে, চৰাই চিৰিকটিয়ে খালে। এই নিচিনাকৈ মানুহক অপবাদ কৰি আছে। গতিকে মই চৰকাৰক এইটো বিনম্ৰ অনুৰোধ জনাইছোঁ যে এই কৰুণা দাসৰ পৰা এই চাউলখিনি আমাৰ ৰাইজক বেলেগ পন্থাৰে মানে বেলেগ এজেণ্টৰ জৰিয়তে দিবলৈ ব্যৱস্থা কৰিব। আচলতে বুজি পাইছোঁ আপোনাৰ কথা। আপোনাৰ ওচৰত আহিছিলোঁ, আপোনালোকে যিহেতু মহিলা, আপোনালোকে যাওঁতে কিবা দুৰ্ব্যৱহাৰ কৰে নেকি কৰুণা? কৰে, দুৰ্ব্যৱহাৰ কৰে। সি এতিয়া গ'লে আজি নহয় কালি আহিবি, কালি নহয় পৰহি আহিবি, এনেকৈ কৰি কিমান মানুহে পায়, কিমান মানুহে নাপায়ো, এনেকৈও কৰে। চাউল দিয়াৰ ক্ষেত্ৰত কিবা খেলি মেলি কৰে নেকি? কৰে, 1 কেজি কম দিয়ে, 1 কেজিকৈ জনপ্ৰতি কম দিয়ে। তেল দিয়াৰ ক্ষেত্ৰত কি? তেল আধা লিটাৰ দিয়ে 2 লিটাৰৰ জেগাত। সময়মতে চাউল দি দিয়া বুলি এটা অভিযোগ আহিছে, সময়মতে কি কয় গ'লে? সময়মতে নিদিয়ে। আৰু এবাৰৰ চাউলটো সি কি কৰিলে আমি পাত্তাহে নাপালোঁ। আপোনাৰ বিতৰণ নকৰিলে? এইটো আমি পোৱাই নাই, কোনো ৰাইজে পোৱা নাই। ধন্যবাদ থাকিল। আৰু আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব আপুনি? কিবা কি ব্যৱহাৰ কৰে আপোনাৰ? বেয়া ব্যৱহাৰে কৰে কৰুণা দাসে। কিবা আনিবলৈ গ'লে আকৌ বহিবলৈ ক'ব লাগিব, আমাৰ বহা পিছত দিম, এঘণ্টা পিছত দিম, এনেকৈ বুলিয়ে কয়। আৰু আমি নাযাওঁ বুলি ভাবিছোঁ। আৰু তাৰপৰা চাউল নানে নেকি? নানো ছাৰ। কি বেলেগৰ পৰা বিচাৰিছে? বেলেগৰ পৰা বিচাৰিছোঁ।
ঠিক আছে ধন্যবাদ আচলতে এইসকল ৰাইজ এনেদৰে আচলতে অসন্তুষ্ট প্ৰকাশ কৰিছে আচলতে কৰোণা দাসৰ প্ৰতি কৰোণা দাসে আজি নহয় আচলতে বিগত সময়ৰ পৰা আচলতে এই অঞ্চলৰ ৰাইজৰ লগত দুৰ্ব্যৱহাৰ কৰি আছে আচলতে সময়মতে যিসকল সুলভ মূল্য চাউল বা অন্যান্য সামগ্ৰী আচলতে বিতৰণৰ ক্ষেত্ৰত তেওঁলোকে দুৰ্নীতি আশ্ৰয় লৈছে গতিকে এই ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষ স্থানীয় যিসকল বিধায়ক আছে বিধায়কক আমি অনুৰোধ জনাওঁ আচলতে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু এই ক্ষেত্ৰত আচলতে মই পুনৰ কৈছোঁ আচলতে এই অঞ্চলৰ ৰাইজ আচলতে কৃষি প্ৰধান অঞ্চল আৰু কৃষিৰ লগত জড়িত অকল দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকল আৰু এই কৰোণা দাসে যিহেতু সুলভ মূল্যৰ দোকান লৈ এই অঞ্চলৰ ৰাইজৰ লগত আচলতে দুৰ্ব্যৱহাৰ কৰিছে গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই সময় থাকোঁতে আচলতে কিবা ব্যৱস্থা গ্ৰহণ কৰাটো এই অঞ্চলৰ ৰাইজে বিচাৰিছে